সো নাও আমি ডিছকাছ কৰিম অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেম ঠিক আছে তো ডেফিনেশ্যনে কি কৈছে An automatic textile control system can be defined as a system that measures the value of a process variable and operate to limit the deviation of that variable from set point or a required value ঠিক আছে তো কি হয় অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেমত আমি এটা ছেট পইণ্ট এটা ডিক্লেয়াৰ কৰি লওঁ এটা ভেলু এটা আমি আমাৰ ৰিকুৱাৰমেণ্টৰ ওপৰত ডিপেণ্ড কৰি আমি এটা ভেলু এটা ছেট কৰি লওঁ আৰু সেই ভেলুটোৰ একৰ্ডিংলি তো আমাৰ প্ৰচেছটোৰ যিটো ডেভিয়েশ্যন হ'ব সেই ডেভিয়েশ্যনখিনি লিমিট কৰিবৰ কাৰণে আমি কি কৰোঁ এই ছিষ্টেমটো ইউজ কৰোঁ ঠিক আছে ই অট'মেটিকেলি সেই ছেট পইণ্টটোৰ একৰ্ডিংলি কাম কৰিব ঠিক আছে এই প্ৰচেছ ভেৰিয়েবল হেল্ড উইদিন দ্য লিমিট ইজ টাৰ্মড এজ দ্য কণ্ট্ৰল ভেৰিয়েবল ঠিক আছে তো সেইটোক আমি কি কওঁ সেই লিমিটটোৰ ভিতৰত যিটো আমাৰ প্ৰচেছ ভেৰিয়েবল থাকিব সেইটোক আমি কি ক'ম কণ্ট্ৰল ভেৰিয়েবল বুলি ক'ম ঠিক আছে তো এতিয়া আমি ব্লক ডায়েগ্ৰামটো চাওঁ চ' এইটো আমি দেখিছোঁ এইটো হৈ গ'ল আমাৰ ব্লক ডায়েগ্ৰাম অফ অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেম ইয়াতে কি থাকে আমাৰ কিছুমান ষ্টেজ থাকে এইটো আমাৰ ইনপুট হয় তো ইনপুটটোক আমি এটা প্ৰচেছৰ মাজেদি যাব দিয়া হয় ঠিক আছে আৰু প্ৰচেছটো কিছুমান ডিষ্টাৰবেঞ্চে আমাৰ ক্ৰিয়েট কৰে আমি এইটো ডিটেইলছ ব্লকবিলাক বহিলে ডিছকাছ কৰিম ঠিক আছে ইয়াতে এটা কি থাকে এই প্ৰচেছটো যোৱাৰ পাছত আমাৰ কণ্ট্ৰল ভেৰিয়েবলে ইয়াক লিমিট কৰিব তাৰপাছত ইয়াকে এটা মেজাৰিং ইউনিটৰ মাজেদি যাবলৈ দিয়া হ'ব ঠিক আছে তাত আমাৰ থাকিব চেঞ্চৰ ছিগনেল কণ্ডিশ্যনিং এনালগ টু ডিজিটেল কনভাৰ্টাৰ এডি কনভাৰ্টাৰ থাকিব তাৰপাছত ইয়াক এটা কণ্ট্ৰলাৰৰ মাজেদি যাবলৈ দিয়া হ'ব ঠিক আছে আমি যে যিটো আমি ছেট পইণ্ট যে ডিক্লেয়াৰ কৰোঁ সেই ছেট পইণ্টটো আমি কণ্ট্ৰলাৰতে ডিক্লেয়াৰ কৰোঁ ঠিক আছে তাৰপাছত ডিজিটেল টু এনালগ কনভাৰ্টাৰলৈ ইয়াক ফিট কৰা হয় তাৰপাছত ইয়াক এটা ফাইনেল কণ্ট্ৰল ষ্টেজত পঠাই দিয়া হ'ল ইয়াতে আমাৰ থাকে এক্টুৱেটৰ ৰেলি আমি এইবিলাক যিবিলাক পঢ়িছিলোঁ এক্টুৱেটৰ ৰেলি ঠিক আছে তো এইবিলাক গৈ এটা ফাইনেল কণ্ট্ৰল এলিমেণ্ট এটা ইয়াতে আমি দিম ঠিক আছে আৰু সেই ফাইনেল কণ্ট্ৰল এলিমেণ্টটো কি হয় আমি এইটো ব্লকবিলাক ডিছকাছ কৰিলে গম পাম তো এইটো হৈ গ'ল আমাৰ ব্লক ডায়েগ্ৰাম অফ অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেম ঠিক আছে চ' আমাৰ ফাৰ্ষ্ট ব্লকটো কি আছিলে প্ৰচেছ যিটো আমি ইনপুটক এটা প্ৰচেছৰ মাজেদি যাব দিওঁ তো ই কি কৈছে দ্য প্ৰচেছ ইজ দ্য পাৰ্ট অফ দ্য ছিষ্টেম হুইচ পাৰফৰ্ম চাম ডিজায়াৰ্ড ফাংচন ঠিক আছে যেনে তোমাৰ ড্ৰয়িং অফ চিলভাৰ এণ্ড এডিং হিট এনাৰ্জি টু দ্য ডাই ইজ এ প্ৰচেছ ঠিক আছে যেতিয়া আমি ড্ৰয়িং অফ চিলভাৰ কৰোঁ চিলভাৰ যেতিয়া ড্ৰয়িং কৰোঁ যে আমাৰ যে কিছুমান ইৰেগুলাৰিটিজ থাকে তো সেই ইৰেগুলাৰিটিজবিলাক যেতিয়া আমি ডিক্ৰিজ কৰিবৰ কাৰণে কৰোঁ ডাবলিং কৰোঁ ৰোলাৰ ড্ৰিফটিং কৰোঁ সেইবিলাক হৈ গ'ল এটা প্ৰচেছ তাৰ পৰা কি কৈছে এডিং হিট এনাৰ্জি টু দ্য ডাই ইজ যে প্ৰচেছটো আমি যেতিয়া ৰং দিয়া কিবা এটা কাম কৰোঁ ঠিক আছে কালাৰ কৰা কিবা এটা কাম কৰোঁ তাত তেতিয়া আমি হিট এনাৰ্জি এড কৰোঁ এইবিলাক হৈ গ'ল আমাৰ এটা প্ৰচেছ ঠিক আছে তো প্ৰচেছ বুজিলা দেয়াৰ কেন বি 3 টাইপছ অফ দ্য ডিষ্টাৰবেঞ্চেছ ইন দ্য প্ৰচেছৰ কিছুমান ডিষ্টাৰবেঞ্চেছ থাকে ঠিক আছে তো আমি ফাৰ্ষ্ট পাইছোঁ তোমাৰ ছাপ্লাই ডিষ্টাৰবেঞ্চ তাৰপিছত তোমাৰ ডিমাণ্ড ডিষ্টাৰবেঞ্চ নেক্সট আহি গ'ল তোমাৰ এনভাইৰমেণ্টেল ডিষ্টাৰবেঞ্চ ঠিক আছে তো এতিয়া আমি চাম ছাপ্লাই ডিষ্টাৰবেঞ্চ দিছ ইজ দ্য চেঞ্জ ইন এনাৰ্জি অৰ মেটেৰিয়েল ইনপুট টু এ প্ৰচেছ ঠিক আছে এটা প্ৰচেছৰ ইনপুটত যিটো আমাৰ চেঞ্জ ইন এনাৰ্জি হয় বা মেটেৰিয়েল হয় যিখিনি আমি চেঞ্জ দেখোঁ সেইটোক আমি কৈ আছোঁ কি তোমাৰ ছাপ্লাই ডিষ্টাৰবেঞ্চ তাৰপিছত ডিমাণ্ড ডিষ্টাৰবেঞ্চটো কি হ'ল দিছ ইজ দ্য চেঞ্জ ইন এনাৰ্জি অৰ মেটেৰিয়েল আউটপুট ফ্ৰম এ প্ৰচেছ ঠিক আছে প্ৰচেছৰ কেতিয়াবা যেতিয়া আমি ফিডবেক যদি দি দিওঁ তো আউটপুটৰ পৰা আমি কিছুমান চেঞ্জ দেখা পাওঁ ঠিক আছে সেই ডিষ্টাৰবেঞ্চখিনিক আমি কি কওঁ ডিমাণ্ড ডিষ্টাৰবেঞ্চ ঠিক আছে তো এতিয়া যদি আমি এক্সাম্পল চাওঁ ছাপ্লাই ডিষ্টাৰবেঞ্চৰ কি হ'ল চেঞ্জ ইন থিকনেছ অফ ইনকামিং চিলভাৰ ভেৰিয়েশ্যন ইন মটৰ স্পীড চেঞ্জ ইন ষ্টিম কোৱালিটি ষ্টিম প্ৰেছাৰ অৰ দ্য ষ্টিম ভাল্ভ অপেনিং এইবিলাক হৈ গ'ল আমাৰ ছাপ্লাই ডিষ্টাৰবেঞ্চ ঠিক আছে আৰু ডিমাণ্ড ডিষ্টাৰবেঞ্চৰ আমাৰ এক্সাম্পলবিলাক যদি চাওঁ চেঞ্জ ইন ডেলিভাৰী স্পীড অফ আউটগোয়িং চিলভাৰ উইল বি কনচিডাৰ্ড এজ দ্য ডিমাণ্ড ডিষ্টাৰবেঞ্চ ঠিক আছে যিটো আউটপুটৰ পৰা এজ ফিডবেক হিচাপে আমাৰ আকৌ ৰিটাৰ্ণ আহি যায় সেইটো সেই তাত যিবিলাক ডিষ্টাৰবেঞ্চ আহি যায় চেঞ্জ আহি যায় সেইটোক আমি কওঁ ডিমাণ্ড ডিষ্টাৰবেঞ্চ চ' আৰু এটা আমাৰ ডিষ্টাৰবেঞ্চ আছে এইটোক কি কওঁ আমি এনভাইৰমেণ্টেল ডিষ্টাৰবেঞ্চেছ ঠিক আছে তো দিছ ইনক্লুডছ হিউমিডিটি টেম্পাৰেচাৰ এণ্ড আদাৰ অমিডিয়েণ্ট কণ্ডিশ্যন চেঞ্জেছ যিবিলাক আমাৰ টেম্পাৰেচাৰ এনভাইৰমেণ্টৰ পৰা যিবিলাক চেঞ্জ হয় সেইবিলাকক আমি কি কৈ আছোঁ এনভাইৰমেণ্টেল ডিষ্টাৰবেঞ্চেছ এইটোৱে আছিলে আমাৰ প্ৰচেছ যিটো আমাৰ ফাৰ্ষ্ট ব্লক ডায়েগ্ৰামৰ ফাৰ্ষ্ট ব্লক ঠিক আছে চ' আমাৰ ছেকেণ্ড ব্লকটো কি আছিলে মেজাৰিং ইউনিট ইট কনচিষ্ট অফ প্ৰাইমেৰী চেঞ্চিং এলিমেণ্ট ফৰ এক্সাম্পল চেঞ্চৰ এণ্ড ছিগনেল কণ্ডিশ্যনিং ইউনিট ঠিক আছে তো আমাৰ ফাৰ্ষ্ট আছিলে তোমাৰ প্ৰচেছ নেক্সট আছিলে মেজাৰিং ইউনিট ঠিক আছে তো মেজাৰিং ইউনিটত আমাৰ মেইনলি দুটা থাকে প্ৰাইমেৰী চেঞ্চিং এলিমেণ্ট এণ্ড ছিগনেল
কণ্ডিশ্যনিং ঠিক আছে তো সেন্সৰ ট্ৰেন্সডিউচাৰ তো আমি সেন্সৰৰ বিষয়ে বহুত সেন্সৰৰ বিষয়ে আমি ডিছকাছ কৰিছোঁ বহুতকেইটা সেন্সৰৰ বিষয়ে পঢ়িছোঁ ঠিক আছে তো ফিজিকেল টেক্সটাইল পেৰামিটাৰ্ছ লাইক থিকনেছ অফ চিলভাৰ temperature of their level of liquid etc can be converted into electrical form by means of sensor ঠিক আছে সেন্সৰে কি কৰে এই থিকনেছ হওক টেম্পাৰেচাৰ হওক এইবিলাকক কি কৰে আমাৰ ইলেক্ট্ৰিকেল ছিগনেললৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি ইয়াতে সেন্সৰটো এই প্ৰচেছটোত আমি ইউজ কৰোঁ ঠিক আছে তো আৰু RTD কেপাচিটৰ সেন্সৰ ফটো চেল এইবিলাক আমি ডিছকাছ কৰিছোঁ এই এনেকুৱা ধৰণৰ সেন্সৰবিলাক আমি ইয়াতে ইউজ কৰোঁ তো সেন্সৰৰ পাছতে আমি কি পালোঁ ছিগনেল কণ্ডিশ্যনিং ইউনিট ঠিক আছে এটো কি হয় the electrical output of sensor is normally very weak and this signal has to be modified before it becomes usable and sufficient to drive the next step ঠিক আছে তো আমি সেন্সৰৰ পৰা প্ৰচেছৰ পৰা যোৱা হেতু যেতিয়া আমি সেন্সৰৰ মাজেৰে মেজাৰিং ইউনিটৰ মাজেদি যেতিয়া আমি পাৰ কৰি লৈ গ'লোঁ সেন্সৰৰ মাজেদি লৈ যোৱাৰ পাছত কি হ'ল এই সিগনেলটো যেটো আমি সেন্সৰৰ ইলেক্ট্ৰিকেল সিগনেললৈ কনভাৰ্ট কৰি দিলে সেই সিগনেলটো কি হয় আমাৰ কি বুলি কৈছে ভেৰি উইক বুলি কৈছে ঠিক আছে তো সেই সিগনেলটোক আমি কি কয় এটিনুৱেশ্যন কৰিব লাগে সেই সিগনেলটো আমি মডিফাইড কৰিব লাগে ঠিক আছে ইউজ কৰাৰ আগতে ঠিক আছে সেই কামটো কোনে কৰে আমাৰ সিগনেল কণ্ডিশ্যনিং ইউনিটে সেই ইলেক্ট্ৰিকেল সিগনেলটো মডিফাইড কৰি দিয়ে এটিনুৱেশ্যন কৰি দিয়ে তো সেইকাৰণে কৈছে পাৰফৰ্ম দ্য এম্প্লিফিকেশ্যন আমি এম্প্লিফায়াৰ ইউজ কৰি এম্প্লিফিকেশ্যন কৰিব পাৰোঁ এটিনুৱেশ্যন এডিশ্যন ছাবষ্ট্ৰেকশ্যন লজিক গেট ইউজ কৰিব পাৰোঁ ইউজিং ইলেক্ট্ৰনিক চাৰ্কিট লাইক অপাৰেশ্যনেল এম্প্লিফায়াৰ ব্ৰিজেছ এইবিলাক ঠিক আছে অপ এম্প আমি ইউজ কৰিব পাৰোঁ ঠিক আছে এইটো কৰি আমি কি কওঁ সিগনেল কণ্ডিশ্যনিং ইউনিট হিচাপে ইহঁতক আমি ইউজ কৰি সিগনেলটোৰ এটিনুৱেশ্যনটো বঢ়াব পাৰোঁ ঠিক আছে নেক্সট আমাৰ ইউনিটটো কি আছিলে নাম্বাৰ 3ত আহিছিলে আমাৰ ডাটা কনভাৰ্টাৰ ইয়াতে আমাৰ দুটা ডাটা কনভাৰ্টাৰ আছিলে এনালগ টু ডিজিটেল এণ্ড তোমাৰ ডিজিটেল টু এনালগ ডাটা কনভাৰ্টাৰ ঠিক আছে ইয়াতে কি হয় most often output of the sensor and thus the signal conditioning unit is an electrical analog signal ঠিক আছে কি কৈছে আমাৰ সেন্সৰৰ পৰা হাত সিগনেলটো আমি ক'ত দিলোঁ সিগনেল কণ্ডিশ্যনিং ইউনিটত দিলোঁ ই কি কৰিলে সিগনেলটো মডিফাইড কৰি দিলে সেই সিগনেলটো একচুৱেলি কি হয় আমাৰ এনালগ সিগনেল হয় ঠিক আছে এতিয়া এই এনালগ সিগনেলটোত আমি মাইক্ৰ'প্ৰচেছৰ মাইক্ৰ'কণ্ট্ৰলাৰ এইবিলাক ইউজ কৰি কি কৰোঁ কণ্ট্ৰল কৰোঁ কৰি পেলাই সেই সিগনেলটোক আমি কি কৰোঁ ডিজিটেললৈ কনভাৰ্টাৰ কৰি দিওঁ সেইকাৰণে কৈছে এনালগ টু ডিজিটেল কনভাৰ্টাৰ এণ্ড ডিজিটেল টু এনালগ কনভাৰ্টাৰ ঠিক আছে ইন দিছ কেছ সিগনেল ইজ ফাৰ্ষ্ট কনভাৰ্টেড ইনটু দ্য ডিজিটেল ফৰ্ম ইউজিং এনালগ টু ডিজিটেল কনভাৰ্টাৰ এণ্ড দেন এপ্লাই টু দ্য কণ্ট্ৰলাৰ আমাৰ নেক্সট ব্লকটো আছিলে কণ্ট্ৰলাৰ ঠিক আছে তো মেজাৰিং ইউনিটৰ সেই হৈছে তো ইয়াৰ পাছতে আমি কি কৰিম কণ্ট্ৰলাৰত দি দিম ঠিক আছে সেই দিবৰ কাৰণে আমি কি কৰিম কণ্ট্ৰলাৰত ডিজিটেল হিচাপে সিগনেলবিলাক দি যাম ঠিক আছে চ' আমাৰ নেক্সট ব্লকটো নাম্বাৰ 4 নম্বৰ ব্লকটো আছিলে আমাৰ কণ্ট্ৰলাৰ কি হ'ল দ্য কণ্ট্ৰলাৰ ৰিচিভ দ্য সিগনেল ফ্ৰম এনালগ টু ডিজিটেল কনভাৰ্টাৰ ইট অলছ' ৰিকুৱাৰ্ছ এ ৰেফাৰেঞ্চ ভেলু অফ দ্য ভেৰিয়েবল দ্য ৰেফাৰেঞ্চ ভেলু অফ দ্য ভেৰিয়েবল ইজ ন'ন এজ দ্য ছেট পইণ্ট আমি প্ৰথমে ব্লক ডায়েগ্ৰামটো পঢ়োঁতেই কৈছিলোঁ যে কণ্ট্ৰলাৰত কি কৰোঁ আমি অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেমত আমি এটা কি কৰোঁ ভেলু এটা ছেট কৰি লওঁ ঠিক আছে সেই ছেট কৰা ভেলুটোৰ লগত প্ৰচেছটোৱে যিটো কাম কৰিব তাৰ লগত সেই ভেলুটো আমি লিমিট কৰি দিবৰ কাৰণে যাতে ডেভিয়েশ্যনটো যাতে আৰু নহয় তাৰ কাৰণে লিমিট কৰি দিবৰ কাৰণে আমি এটা কি কৰোঁ এই প্ৰচেছটোত এটা ছেট পইণ্ট এটা ডিক্লেয়াৰ কৰোঁ ঠিক আছে এই ছেট পইণ্টটো আমি কি কৰোঁ কণ্ট্ৰলাৰটোত আমি এই ছেট পইণ্টটো দি দিম ঠিক আছে তেতিয়া কি কৰে এটা কণ্ট্ৰলাৰ কম্পেয়াৰ দ্য ভেলু অফ দ্য প্ৰচেছ ভেৰিয়েবল উইথ দ্য ছেট পইণ্ট এণ্ড প্ৰডিউচেছ এন এৰৰ ছিগনেল to change the manipulating variable in order to make deviation of the control variable 0 ঠিক আছে তেতিয়া সেই আমাৰ প্ৰচেছটোত যিটো কাম হৈ আছে তাৰ লগত এই ছেট পইণ্টটোৱে কি কৰে সেই ছেট পইণ্টটোৱে সেই ভেলুখিনি কি কৰে কম্পেয়াৰ কৰি কি কৰে আৰু যাতে ডেভিয়েশ্যন হ'ব নোৱাৰে তাক কি কৰে কণ্ট্ৰল কৰি দিয়ে ঠিক আছে এইটোৱে হৈ গ'ল আমাৰ মেইন কণ্ট্ৰলাৰৰ কাম চ' আমাৰ নেক্সট ব্লকটো কি আছিলে ফাইনেল যিটো ব্লক আছিলে সেইটো আছিলে ফাইনেল কণ্ট্ৰল ষ্টেজ ঠিক আছে এইটো ইয়াৰ ব্লক ডায়েগ্ৰাম এই কণ্ট্ৰল ষ্টেজৰ ব্লক ডায়েগ্ৰাম যে আমি কি কৰোঁ যে কণ্ট্ৰলাৰে যেতিয়া আমাৰ ছেট পইণ্টটো দিয়াৰ পাছত যদি আমাৰ কণ্ট্ৰলাৰে কাম কৰে তেতিয়া তাত কিছুমান কি হয় আমাৰ এৰৰ ছিগনেল জেনেৰেট হয় আমি পঢ়িছোঁ তো সেই এৰৰ ছিগনেলটো কি কৰে এটা ছিগনেল ট্ৰেন্সলেটৰৰ মাজেদি পঠাই দিয়া হয় ফিড কৰি দিয়া হয় ঠিক আছে তাৰপিছত সি এটা এক্টুৱেটৰৰ মাজেদি যায় তাৰপিছত ফাইনেল কণ্ট্ৰল এলিমেণ্টৰ মাজেদি যায় আকৌ সি প্ৰচেছলৈ গুচি যায় ঠিক আছে তো এতিয়া সিগনেল ট্ৰেন্সলেটৰ কি হ'ল দ্য প্ৰিন্সিপাল অবজেক্টিভ অফ সিগনেল ট্ৰেন্সলেটৰ ইজ টু কনভাৰ্ট দ্য ল' এনাৰ্জি এৰৰ সিগনেল টু এ হাই এনাৰ্জি সিগনেল টু ড্ৰাইভ দ্য নেক্সট ষ্টেপ ঠিক আছে যিটো আমাৰ এৰৰ সিগনেল ওলাল এৰৰ সিগনেল এনেও কি হয় বহুত বেছি ল' হয় ইয়াৰ এনাৰ্জিটো বহুত ল' হয় তো সেইটো বুষ্ট আপ কৰিবৰ কাৰণে কি কৰোঁ হাই এনাৰ্জি সিগনেল
কণ্ট্ৰললৈ কনভাৰ্ট কৰিবৰ কাৰণে কি কৰোঁ আমি এটা ছিগনেল ট্ৰেন্সলেটৰ এটা আমি ইয়াতে ইউজ কৰোঁ ঠিক আছে নেক্সট সেইটোক আমি ক'ত দি দিওঁ এক্টুৱেটৰত দি দিওঁ চ' নেক্সট কি হ'ল ছিগনেল ট্ৰেন্সলেটৰৰ মাজেদি যোৱাৰ পাছত আমি ছিগনেলটো কি কৰোঁ এইটো বুষ্ট আপ কৰি দিলে হাই এনাৰ্জি ছিগনেললৈ পঠাই দিলে তাৰপাছত আমি ক'ত ইউজ কৰোঁ এইটো এক্টুৱেটৰত ইউজ কৰোঁ এক্টুৱেটৰ আমি আগতে পঢ়ি আহিছোঁ যে মেকানিকেল মুভমেণ্টৰ কাৰণে প্ৰচেছ এটাৰ মেকানিকেল মুভমেণ্টৰ কাৰণে যিটো ফিজিকেল মুভমেণ্টৰ কাৰণে আমি এক্টুৱেটৰ এটা ইউজ কৰোঁ ইয়াত কি কৰোঁ দ্য এক্টুৱেটৰ ইজ দ্য ট্ৰেন্সলেশ্যন অফ দ্য কনভাৰ্টেড কণ্ট্ৰল ছিগনেল ইনটু দ্য ফিজিকেল একশ্যন অফ দ্য কণ্ট্ৰল এলিমেণ্ট ঠিক আছে তো ইয়াৰে যিটো আমাৰ ফিজিকেল একশ্যনটো হয় সেইটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি এক্টুৱেটৰ এটা ইউজ কৰিলোঁ ইয়াতে এজ এ এক্টুৱেটৰ ইয়াতে কি ইউজ কৰোঁ আমি 3 ফেজ ইণ্ডাকশ্যন মটৰ এটা আমি ইয়াতে ইউজ কৰোঁ ঠিক আছে তো এক্টুৱেটৰৰ পৰা অহা ছিগনেলটো আমি লাষ্টত কি কৰি দিওঁ ফাইনেল কণ্ট্ৰল এলিমেণ্টত দি দিওঁ নেক্সট আহি গ'ল আমাৰ ফাইনেল কণ্ট্ৰল এলিমেণ্ট এই এলিমেণ্টটোৰ কি হয় ইয়াৰ ইনফ্লুৱেঞ্চটো কমপ্লিট ডাইৰেক্ট পৰে প্ৰচেছটোৰ ওপৰত ঠিক আছে ইয়াক আমি একো কনভাৰ্ট নকৰোঁ ইয়াক একো মডিফাই নকৰোঁ ঠিক আছে যেনেকৈ আমাৰ কিছুমান ৰোলাৰ থাকে কিছুমান ভাল্ভ থাকে ঠিক আছে তো সেই ৰোলাৰ বা এনেকুৱা ভাল্ভ ধৰণৰ সেই তেনেকুৱা ধৰণৰ আমাৰ এলিমেণ্টবিলাক ইয়াতে আমি কি কৰোঁ কণ্ট্ৰল এলিমেণ্ট হিচাপে ইউজ কৰোঁ ঠিক আছে এতিয়া কথা হ'ল আমি আমাৰ কি কয় ব্লক ডায়েগ্ৰামৰ পৰা কি দেখিছিলোঁ যে আমাৰ প্ৰচেছটো ইনপুটটো এটা প্ৰচেছৰ মাজেদি যায় মেজাৰিং ইউনিটৰ মাজেদি যায় ঠিক আছে তাৰপাছত আকৌ কণ্ট্ৰল ইউনিটৰ মাজেদি যায় ফাইনেল কণ্ট্ৰল ষ্টেজৰ মাজেদি যায় তো এই প্ৰচেছটোত আমি এটা ফিডবেক পাথ পাইছোঁ নহয় জানো তো এবাৰ ইফালে গ'ল আৰু এইটো এনেকৈ এটা আমাৰ ফিডবেক পাথ আহিলে ঠিক আছে তো সেইটো কাৰণে এই ছিষ্টেমটোক আমি কি বুলি কওঁ ফিডবেক কণ্ট্ৰল অৰ ক্ল'জ লুপ কণ্ট্ৰল ছিষ্টেম বুলি কওঁ ঠিক আছে তো যিটো আমাৰ অট'মেটিক টেক্সটাইল কণ্ট্ৰল ছিষ্টেম সেইটোক আমি একদম মনত ৰাখিবা সেইটোক আমি কি কওঁ ফিডবেক কণ্ট্ৰলৰ এটা ক্ল'জ লুপ কণ্ট্ৰল ছিষ্টেম বুলি কওঁ ঠিক আছে